লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব যেহেতু আপোনালোকক আপডেট দি আছিলো যে যেহেতু আজি 21 জুলাই কিতাপৰ বৰহুলা এটা বাৰ্ষিক হ'বলৈ গৈ আছে কেবাগৰাকী বাইদেউ মোৰ এক্সেস বাৰ্ষিকটোত অংশগ্ৰহণ কৰিবলৈ আহিলে আৰু বৰ্তমান বাকি সকল বাইদেউ গুচি গৈছে আৰু দুগৰাকী বাইদেউ আছে মই এতিয়া তেওঁলোকৰ মনৰ অনুভৱ জানিব বিচাৰিম যে বাৰ্ষিকটো কৰি কেনেকুৱা পালে বাইদেউ জনাব আজি যেটো বাৰ্ষিক কৰিলো তাৰ কাৰণে দীপাংকৰ বহুত ধন্যবাদ আৰু ইমান সুন্দৰ এটা অনুষ্ঠান আমাৰ কাৰণে আয়োজন কৰিলে আসলতে বহুত ভাল লাগিলে আৰু আসলতে আমি বেলেগক দি থাকো নিজে কেতিয়াও লোৱা নহয় বা লবলৈ তেনেকৈ সুবিধাটো নিমিলে কিন্তু আজি মানে যেটো সেশন হৈ গ'ল ইমানেই বেছি ভাল লাগিলে সঁচাকে মানে মই মোক যেতিয়া দীপাংকৰে দি আছিলে এনেকুৱা লাগিছিল যে মোক মানে কাণৰ পৰা ধোঁৱা কিমান ওলাই গৈছে আৰু ইমানেই বেছি মানে নিজকে এতিয়া বহুত বেছি ভাল লাগি আছে ইমান লাইট ফিল কৰি আছো মানে সঁচাকে মাইণ্ডটো একদম পুৰা পজিটিভ হৈ গৈছে মানে বেলেগক দি থাকো আৰু নিজে যেহেতু লোৱা নহয় নিজে ললে মানে কেনেকুৱা ফিল হয় সেইটো বুজাই যায় মানে আসলতে সেইটোৱে বহুত ভাল লাগিলে দীপাংকৰ তুমি আমাৰ ইয়ালৈ আহি আমাৰ ক্লাছটো দিলা মানে ইমান ভাল লাগিলে বাইদেউ আপোনাৰ কেনেকুৱা লাগিলে আজি বাৰ্ষিকটো কৰি ভাবিব নোৱাৰা হয় কি নতুন কথা এটা কথা কৈ দিওঁ যেহেতু আমি যেতিয়া আমি এক্সিস বাৰ্ষিক পৰিয়ালৰ মানুহখিনি লগ খাওঁ বিভিন্ন কথা ওলাই আৰু আমি যেহেতু বৰ্তমান ক্লাছ দি থাকো যদিও আমিও শিকি আছো যেহেতু বিভিন্ন কথা ওলাই তেওঁলোকৰ বিভিন্ন ইস্যু থাকে গোটেই কথাবোৰ যে ক্লিয়াৰ কৰা হয় খুব বেছি ভাল লাগে আৰু গতিকে বাৰ্ষিকটো হৈ থকাটো বহুত বেছি জৰুৰী কাৰণ প্ৰত্যেক মাহে বা প্ৰত্যেক সপ্তাহতে হ'বলৈ পাইতো খুব বেছি ভাল আৰু আমি এনেকৈ লগ খাই থকাটো বহুত জৰুৰী আৰু বিশেষকৈ কিতাপৰ হেন চহৰত বা এই বৰহুলা চহৰত বা টাউনত এক্সেস বাৰ্ষৰ আৰু সফলতা হওক মই তাকে কামনা কৰিম আৰু নেক্সট আমি আগষ্ট মাহত পুনৰবাৰ বৰহুলা বাৰ্ষিক কৰিবলৈ গৈ আছো আৰু যিসকলে এটা প্ৰেক্টিশনাৰ আছে যিসকলে মোৰ লগত জইন হ'ব বিচাৰে যোগাযোগ কৰিব পাৰে আৰু বিশেষকৈ পুনৰবাৰ আকৌ কৈছো যে 23 জুলাইৰ পৰা গুৱাহাটীত এক্সিস বাৰ্ষিক ফাউণ্ডেশ্যন ক্লাছ হ'বলৈ গৈ আছে যেহেতু মই 23 24 25 26 তাৰিখলৈকে যথেষ্ট ব্যস্ত থাকিম ক্লাছত মই কোনো ধৰণৰ পুনৰ সঁহাৰি যাব নোৱাৰিম আৰু তাৰ পাছতে আপোনালোকে যদি বিচাৰে যে এক্সিস বাৰ্ষিক ক্লাছ মোৰ লগত কৰিব বিচাৰে তো ৰেজিষ্ট্ৰেচন কৰিব পাৰে আগষ্ট মাহৰ কাৰণে ৰেজিষ্ট্ৰেচন চলি আছে আৰু সকলোৱে যাতে জীৱন পৰিৱৰ্তন